চাপৰৰ বহলপুৰত কালৰূপ ধৰিছে চম্পাৱতী নৈয়ে জলমগ্ন হৈ পৰিছে দাঁতিকাষৰীয়া অঞ্চলসমূহ বাঢ়নী পানীয়ে নিদ্ৰা কৰিছে নৈপৰীয়া ৰাইজৰ প্লাবিত হৈ পৰিছে বিস্তীৰ্ণ কৃষিভূমি অঞ্চল বাৰণীতাৰাৰ সাকাৰঘাটত এখন পকী দলঙৰ এটা অংশ বানে উটুৱাই নিয়াৰ ফলত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে এতিয়া স্থানীয় ৰাইজে বহলপুৰ বড়পাৰা প্ৰথম খণ্ড হয় মই আপোনালোকে দেখিছে চাগে পিছফালে মোৰ প্ৰায় 8 বিঘামান মাটিৰ এই খেতিখিনি আজি নষ্ট হৈছে চম্পাৱতী নৈৰ বাৰণী পানীয়ে আমাৰ ৰাস্তা ঘাট সব ডুবাই পেলাইছে মানে যি হাৰত মানে বৰষুণ দি আছে আমাৰ চম্পাৱতী নৈ ৰুদ্ৰৰূপ ধাৰণ কৰিছে গতিকে অসম চৰকাৰক এটাই অনুৰোধ আমাৰ যিখিনি এই যে আমি খেতি কৰিছোঁ এই খেতিখিনি যাতে নষ্ট হৈ গ'ল যে ইয়াৰ বাবদ আমাক যাতে কিবা এটা মানে এৰি কৰি দিয়ে এইখিনিয়ে অসম চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ দেখিলে গম পাব চম্পাৱতী নৈৰ পানী পুৰা বাঢ়ি আছে ৰাতি সোমায় দিনতো সোমায় আজি ৰাতিপুৱাৰ পৰা আমাৰ মানে অঞ্চলটোত গোটেই পানী হৈ গৈছে যাৰ কাৰণত আমাৰ খেতি বাতি সব নষ্ট হৈ গৈছে আপোনালোকে দেখিছে তিতা কেৰেলা খেতি কৰিছোঁ লগতে ঠাইখনৰ বাইন্ত্ৰা ব্ৰিজখন হৈছে সাগৰঘাট বুলি কয় আমাৰ এই যেটো এক্সপ্ৰেছ আছে এপ্ৰক্সটো ভাঙি হৈছে মানে চৰকাৰক আমি ইণ্টাৰ অনুৰোধ জনাইছো যে অতি পলমে আমাৰ এই ব্ৰিজখন যেন মেৰামতি কৰে নহলে ভৱিষ্যত এইখন আজি যদি মেৰামতি নকৰে এই যেটো পানী আহি আছে বানপানী আহি আছে বানপানীৰ জৰিয়তে এটো হৈ যাব আৰু আমাৰ 4-5খন গাঁও যেটো যাতায়াত ব্যৱস্থা এটো নোহোৱা হৈ যাব এটো চম্পাৱতী হেৰি বুলি কয় গাঁতঝৰা বুলি কয় নদী